দেশৰ আটাইতকৈ ডাঙৰ আৰু জ্বলন্ত সমস্যাটো হ'ল সংবিধানত জনজাতি হিচাপে স্বীকৃতি প্ৰদান নকৰাটো। গতিকে সেইটোকে মূল দাবী হিচাপে লৈ যেতিয়ালৈকে আমাক সংবিধান সংশোধন কৰি অট'নমাছ কাউন্সিল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিখিনিক যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে যিটো এডহক এটা চাৰ্টিফিকেট দি কিবা চলাই আছে সেইটো আমি নামানো। আৰু যেতিয়ালৈকে সেইটো দিয়া নহয়, আমাক স্বীকৃতি দিয়া নহয়, তেতিয়ালৈকে আমি এই দাবীটো সদায় ধৰি থাকিম। আৰু ইয়াৰ লগতে আপোনালোকক জ্ঞাতাৰ্থে অলপ কৈ থওঁ যে 2016 চনত যিখন বিল 325 নম্বৰ বিলখন যিটো সংসদত উত্থাপিত হৈছিল, য'ত ভাৰতবৰ্ষৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লিখা আছিলে, প্ৰস্তাৱ আছিলে, তাৰ মাজতে 2022 চনত তেওঁলোকে কেইবাটাও জনগোষ্ঠীক বেলেগ বেলেগ বিল 20/20/2022 তাৰপিছত 217 নম্বৰ, 220 নম্বৰ, 219 নম্বৰ এনেকুৱা বিল যোগেদি আমাৰ ওচৰৰ ত্ৰিপুৰা ৰাজ্যৰ ডাৰলং বুলি এটা জনজাতি আছে, সম্প্ৰদায় আছে, তেখেতসকলকো চিডুল ট্ৰাইব দিছে। তেনেকৈ কেইবাখনো ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক ইতিমধ্যে জনজাতি হিচাপে স্বীকৃতি দিছে। যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে আমাৰ কাৰ্বিসকলকো সেই একেখন 325 নম্বৰ বিলত উল্লেখ থকা আমাৰ কাৰ্বি জনগোষ্ঠী যিখিনি আছিলে অট'নমাছ কাউন্সিলৰ বাহিৰত, এইখিনি মানুহক আমাক কি কাৰণে জনজাতি হিচাপে স্বীকৃতি দিব নোৱাৰিম, এই বিষয়ত আমি বিভিন্ন সংগঠনৰ লগত লগ কৰিছোঁ। NCST নেশ্যনেল কাউন্সিল কমিশ্যন ফৰ চিডুল ট্ৰাইব তেখেতসকলেও লগ কৰিছোঁ। গতিকে আমাৰ প্ৰথম আৰু প্ৰধান দাবী হ'ল সেইটো, আৰু সেইটো দাবী ফুলফিল নোহোৱাৰ কাৰণেহে তাৰ প্ৰতিক্ৰিয়া হিচাপে বেলেগ মানে পন্থাবিলাক ল'বলগীয়া হৈছে। আমি যদি কাৰোবাৰ লগত আলোচনা কৰিবলৈ যাওঁ তেখেতসকলেও ঠিকমতে সঁহাৰি নিদিয়ে। আমাৰ বিভিন্ন সংগঠনে চচলত ধৰ্ণাও প্ৰদৰ্শনো কৰিছে, বিভিন্ন মেম'ৰেণ্ডাম দি আছোঁ আমি, তথাপিও যেতিয়া হোৱা নাই, সেইকাৰণে আমি কৈছোঁ যে আমি এটা বৃহৎ আকাৰত আৰু এটা সংগ্ৰাম আমি চলাব লাগিব। সেইটোৰ কাৰণেহে দ্বিতীয় প্ৰস্তাৱটোকে আমি কৈছোঁ যে আমি ইতিমধ্যে বিভিন্ন গাঁও অঞ্চলত ঘূৰিছোঁ, তথাপি এই উদ্দেশ্যটোক লৈ আৰু যে আমি বৃহৎভাৱে আৰু এটা সংগ্ৰাম চলাম, সেই বস্তুটোকে লৈ আমি গাঁৱে ভূঞে বিভিন্ন কৰ্মকৰ্তাবিলাক সোমাই কৰি জনসাধাৰণক জাগ্ৰত কৰাৰ কাৰণে, তেখেতসকলক আগবঢ়াই অনাৰ কাৰণে আমি চেষ্টা কৰিম, সেইটো আছে। আৰু তাৰ লগতে এই যিটো জনজাতিকৰণৰ কথাটো আপোনালোকে জানে, 4 ছেপ্টেম্বৰ 2021 চনত এটা 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত দিল্লীত ভাৰত চৰকাৰৰ এখন চুক্তি হৈছিলে, MOS মেম'ৰেণ্ডাম অফ ছেটেলমেণ্ট। আৰু তাত আপোনাৰ অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ হৈ ডক্টৰ তুলিৰাম ৰঙা তেখেতসকলেও উইটনেছ হিচাপে স্বাক্ষৰ কৰা আছে। আৰু সেইটো সময়ে সময়ে মনিটৰিং কমিটিয়ে মনিটৰ কৰি থাকে। কিন্তু তাতেও 3.5 নম্বৰ দফাটোত জনজাতিকৰণৰ কথাটো, আংলঙৰ বাহিৰৰ কাৰ্বিখিনি জনজাতিকৰণৰ কথাটো আছে। আৰু 3.6 যিটো আছে তাত আছে এখন ৱেলফেয়াৰ কাউন্সিল গঠন কৰা। আমি ৱেলফেয়াৰ কাউন্সিলটোক অট'নমাছ ৱেলফেয়াৰ কাউন্সিল বুলি ক'ব বিচাৰিছোঁ, কাৰণ অট'নমি যদি নাথাকে, ৱেলফেয়াৰ কাউন্সিল বুলি যিকোনো এটা সভা সমিতি এতিয়াও আমাৰ কিবা আপোনালোকে জানে ডেভেলপমেণ্ট কাউন্সিল কিবা কিবি আছিলে 2এখন, সেইসকলৰ যিটো ফাইনেন্সিয়েল পাৱাৰ, তেওঁলোকৰ অন্যান্য যিবিলাক ক্ষমতা সেইবিলাক নাই, খুব কম। বছৰত যদি 20 লাখ 25 লাখ টকা এটা কিবা বৰঙণি হিচাপে দিয়ে, তেতিয়াহ'লে আমি আপোনালোকে জানে সামান্য এখন বিহুৰ ফাংচন, কিবা এখন কালচাৰেল ফাংচন কৰিবলৈতো 20 লাখ 25 লাখ টকা মানুহে খৰচ কৰে। এটা জাতি যে 4 লাখ মানুহৰ কাৰণে যদি এইখিনি পইচা দিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব? আৰু চিডুল ট্ৰাইব হোৱাৰ লগে লগে এটা কথা আপোনালোকে জানে নিশ্চয়, এই বিষয়ত আপোনালোকে সজাগ যে মানুহ যিসকল যি সা সুবিধা পাব লাগে যিখন ৰাজ্যত, সেই হিচাপত জনমূৰিত টকা পইচা এলট কৰাৰ ব্যৱস্থা থাকে বাজেটত। গতিকে আমাক জনজাতিৰ মৰ্যাদা দিয়াৰ লগে লগে জনজাতি হিচাপে যিখিনি সা সুবিধা পাব লাগে, তাৰ কাৰণে যদি জেনেৰেল যদি কাৰোবাক 10 টকা দিবলগীয়া আছে, তাত যদি 11 টকাও জনজাতিৰ কাৰণে দিয়া থাকে, 1 টকাটো আমি পাম বেছিকৈ, সেই বাজেটৰ এলেকাখনত সেই পইচা আহিব, তেতিয়া আমাৰ উন্নয়নত কাম আহিব। গতিকে আমি এই যিটো অট'নমাছ ৱেলফেয়াৰ কাউন্সিলৰ কথা কৈছোঁ, সেইটো অতি শীঘ্ৰে গঠন হোৱাটো বিচাৰোঁ। আগতে আমাক কথা দিছিলে এই মঞ্চতে, ইয়াতে আমাৰ এই দুমাহী বুলি উৎসৱ উদযাপন হয়, এই মঞ্চতে
প্ৰতিশ্ৰুতি দি গৈছিলে বিভিন্ন নেতাই যে এই ইলেকশ্যনটো যাওক, MP ইলেকশ্যনৰ কথা উল্লেখ কৰিছোঁ, ইলেকশ্যনটো যাওক, তাৰপিছত এইটো গঠন কৰা হ'ব। কিহৰ পিছত কি গঠন কৰা হ'ব সেইটো অলপ অসুবিধাজনক কথা। গতিকে আমি সেই শান্তি চুক্তিৰ কথাটো যি দফা সেইটো হোৱাটো বিচাৰোঁ, আৰু বা বিলখন যিটো 325 নম্বৰ বিল 2016 চনত উঠিছিলে, যিকোনো প্ৰকাৰে আমাক চিভিলিংটো লাগে সেইটো আমি বিচাৰোঁ। সেইকাৰণেই আমি এই কাৰ্যপন্থাবিলাক হাতত লৈছোঁ। আপোনালোকক ইতিমধ্যে অৱগত কৰিলোঁ আমি। আৰু আমাৰ জাতীয় সমস্যাটো ভোট বৰ্জনৰ কথা যদি আপুনি উল্লেখ কৰিলে, এইটো এটা চূড়ান্ত ধৰণৰ কথা। গণতন্ত্ৰৰ দেশত যিটো গণতন্ত্ৰৰ ভোটৰ অধিকাৰটো আটাইতকৈ ডাঙৰ অধিকাৰ। আপোনালোকে জানে মানে ডেম'ক্ৰেচি 4টা পিলাৰৰ ভিতৰত সংবাদ মাধ্যম যেনেকৈ, তেনেকুৱা ন্যায়পালিকা যেনেকৈ, আইন কানুন যেনেকৈ, তেনেকুৱাৰ ভিতৰতে এইটো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো আমাৰ অধিকাৰৰ ভিতৰত কৰোঁ। তাৰপৰা আমি নেতা চিলেক্ট কৰিব পাৰোঁ, তেখেতসকলে আমাৰ কল্যাণৰ কাৰণে কাম কৰিব, মানে অফ দি পিপল ফৰ দি পিপল বাই দি পিপল বুলি কোৱাৰ নিচিনা। সেই ক্ষেত্ৰটোত আমি অংশগ্ৰহণ কৰিব খুব আনন্দ পোৱা নাই। আমাৰ মানুহৰ এছপাইৰেশ্যন আছে, কিন্তু যদি তেনেকুৱা এটা চূড়ান্ত পৰ্যায়ৰ আমি সিদ্ধান্ত ল'বলগীয়া হয়, তেতিয়াহ'লে কিমান ক্ষোভত মানুহে ক'বলগীয়া। গতিকে এই কথাটো ৰিয়েলাইজ যাতে চৰকাৰেও কৰে, আমাক আলোচনাৰ সময় দিয়ে, আমাৰ দাবীবিলাক পৰ্যালোচনা কৰে, আৰু যিখিনি ন্যায্য আমি পাই আছোঁ। আপোনালোকে জানে আমাক এখন চিডিউল ট্ৰাইব চাৰ্টিফিকেট দিয়াই আছে, আধা জনজাতিৰ নিচিনা। আমাক ফুল ফ্লেজত অধিকাৰটো লাগে, সিমানখিনি আমাক। ৰিপৰ্টাৰ লাইভ।